মানকাছাৰত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ অবৈধ শিলৰ ভাটা উচ্ছেদ। মানকাছাৰৰ অসম মেঘালয় সীমান্তৱৰ্তী মন্তুৰী এলেকাত থকা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে স্থাপন কৰা এটা শিলৰ ভাটা আজি জিলা প্ৰশাসনৰ পৰা উচ্ছেদ কৰা হয়। উল্লেখযোগ্য যে মানকাছাৰ ৰাজচক্ৰৰ অধীনস্থ মঞ্জুৰী গাঁৱত থকা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ভূমিত মুতালেব নামৰ এগৰাকী অসাধু ব্যৱসায়ীয়ে শিলৰ ভাটা স্থাপন কৰি দীৰ্ঘদিনে অবৈধভাৱে শিল ভাঙি ব্যৱসায় চলাই আহিছে। হাটছিঙিমাৰী জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ এক নিৰ্দেশ মতে মানকাছাৰ ৰাজচক্ৰ বিষয়া জ্ঞানজ্যোতি দত্তই কালি শিলৰ ভাটা মালিকক জাননী প্ৰদান কৰে। 24 ঘণ্টাৰ ভিতৰতো মালিকজনে ভাটা আঁতৰাই নিদিয়াৰ ফলত আজি জিলা প্ৰশাসনৰ পৰা ৰাজচক্ৰ বিষয়া জ্ঞানজ্যোতি দত্তৰ উপস্থিতিত ভাটাটো উচ্ছেদ কৰা হয়। আমাৰ মঞ্জুৰী ৰেভিনিউ ভিলেজ ইয়াতে দেখা গৈছিল যে PRFৰ প্ৰস্তাৱিত বনাঞ্চলৰ বাবে সংৰক্ষিত মাটিত অবৈধ এটা ষ্টন কেচাৰ শিলৰ এটা ভাটা আছিলে, যিটো জিলা উপায়ুক্ত মহোদয়ৰ মৌখিক আদেশ মৰ্মে যোৱাকালি আমি ইয়ালৈ জাননী জাৰি কৰিছিলোঁ। আৰু আজিৰ দিনটোত যিহেতু এই অবৈধ যিটো শিলৰ ষ্টন আছিলে, এইটো কেচাৰ ষ্টনটো যিহেতু তেখেতলোকৰ তৰফৰ পৰা ভঙা নগ'ল, গতিকে আজি পুলিচ প্ৰশাসন ফৰেষ্টৰ বিষয়ববীয়াৰ উপস্থিতিত আমি এই যিটো কেচাৰ আছিলে সেইটো অবৈধ কেচাৰটো সকলোৰে উপস্থিতিত আমি উচ্ছেদ কৰোঁ। অৱশ্যে যিসকলে এই কেচাৰটো স্থাপন কৰিছিল তেখেতলোকেও সহযোগিতা কৰিছে আৰু তেখেতলোকৰ ফালৰ পৰা প্ৰশাসনক কোনো বাধা প্ৰদান কৰা নাই আৰু খুব সফলভাৱে আৰু ভালকৈ আমি এই উচ্ছেদ অভিযান সামৰণি মাৰিছোঁ। যদি তেনেকুৱা কেচাৰ আছে, ইতিমধ্যে আমাৰ যিসকল গাঁও প্ৰধান আছে, গাঁও প্ৰধানসকলৰ পৰা আমি সময়ে সময়ে তেখেতলোকৰ পৰা প্ৰতিবেদন বিচাৰিছোঁ। ইতিমধ্যে আমাৰ নজৰলৈ আহিছে যে তেনেকুৱা আৰু 2-3টা আছে, যিকেইটা আছে সকলোবোৰ নীতি নিয়মৰ মাজেদি আমি সম্পূৰ্ণৰূপে উচ্ছেদ কৰিম।